ইউডিএফে প্রার্থী দিলেই কেবল কংগ্রেস পরাজিত হয়, বিজেপি জিকি যায়। এতিয়া যে আমি প্রার্থী নিদিলো চামগুৰিত, এতিয়া কংগ্রেস কিয় জিকিব নোৱাৰিলে? গতিকে এই কথাৰ উত্তৰটো ৰকিবুল হুছেইন সাহেবে অসমৰ সকলো ৰাইজক দিব লাগিব। আজি যেটো অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল প্ৰকাশ পালে আৰু এই 5টা সমষ্টিৰ ভিতৰত আমি ভাবিছিলো চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন জয়লাভ কৰিব বুলি আমি ভাবিছিলো, কিন্তু দেখা গ'ল ইয়াত বিজেপিৰ প্ৰাৰ্থী দীপ্লৰঞ্জন শৰ্মা এতিয়ালৈকে যেটো খবৰ আহিছে এতিয়ালৈকে 26,000 ভোটত তেওঁ আগবাঢ়ি আছে আৰু দীপ্লৰঞ্জন শৰ্মা এতিয়ালৈকে জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। কিন্তু দুখৰ কথাটো হ'ল যে চামগুৰি সমষ্টিত আমি এবাৰ প্ৰাৰ্থী দিম বুলি আমাৰ দলে সিদ্ধান্ত লৈছিল, কিন্তু আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগেই প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন সাহেবে তেখেতে সংবাদ মাধ্যমত ক'লে যে ইউডিএফে কেৱল বিজেপিক জিকাবলৈ ইয়াত প্ৰাৰ্থী দিব, বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁলোকে প্ৰাৰ্থী দি আছে। আৰু ৰকিবুল হুছেইন সাহেবে এই কথাটো কোৱাৰ লগে লগে আমাৰ দলৰ মাননীয় সভাপতিয়ে তেতিয়া সিদ্ধান্ত পৰিৱৰ্তন কৰিলে, ঠিক আছে তেওঁলোকে আমাৰ ওপৰত দুখ জাপি দিব বিচাৰিছে, গতিকে আমি প্ৰাৰ্থী নিদিওঁ, তথাপিও কংগ্ৰেছ জিকি যাওক। কিন্তু দেখা গ'ল তাৰ পিছতো কংগ্ৰেছ ইয়াত বিশাল ব্যৱধানত পৰাজিত হ'ল। গতিকে ইউডিএফে প্ৰাৰ্থী দিলেই কেৱল কংগ্ৰেছ পৰাজিত হয়, বিজেপি জিকি যায়। এতিয়া যে আমি প্ৰাৰ্থী নিদিলো চামগুৰিত, এতিয়া কংগ্ৰেছ কিয় জিকিব নোৱাৰিলে? গতিকে এই কথাৰ উত্তৰটো ৰকিবুল হুছেইন সাহেবে অসমৰ সকলো ৰাইজক দিব লাগিব। তেওঁ কৈছিল আমি বোলে বিজেপিৰ কথাত প্ৰাৰ্থী দি আছো, গতিকে এতিয়া আমি যেহেতু প্ৰাৰ্থী নিদিলো তেওঁ জিকিব লাগিছিল, কিয় জিকিব নোৱাৰিলে? আচলতে নিজে যেতিয়া কংগ্ৰেছ দলৰ স্বভাৱটো হ'ল তেওঁলোক যেতিয়া গণবিমুখ হৈ যায়, ৰাইজৰ আস্থা হেৰুৱায়, তেতিয়া কেৱল বেলেগৰ ওপৰত দুখ জাপি দি তেওঁলোকে নিজৰ নাক বচাব বিচাৰে। কিন্তু আমি এতিয়া আমি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছো যে আমি প্ৰাৰ্থী এইকাৰণে নিদিলো, তথাপিও আপোনালোক জিকক। এতিয়া আপোনালোক কিয় জিকিব নোৱাৰিলে আৰু আমাৰ প্ৰাৰ্থী দিয়াতকৈ বিৰোধিতা কৰিলে তাৰ উত্তৰ অসমবাসীক দিব লাগিব। ধন্যবাদ।